আসসালামু আলাইকুম সকলোকে মোৰ চেনেল সাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। আজি হৈছে পবিত্ৰ ঈদ, তদুপলক্ষে সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ৰাতিপুৱা সময় আমি আহিছিলো গাঁৱত আৰু আহি পেলাই ইয়াতে ফজৰ নমাজ পঢ়িলো আৰু আমাৰ দেউতা আৰু আমাৰ দাদা মোৰ বংশ গোটেই ইয়াতে কবৰ দিয়া হৈছে। কবৰ আছে আমাৰ ৰাজহুৱা কবৰ, তো কবৰ জেৰত কৰিবলৈ আমি ৰাতিপুৱা আহিলো। ইয়াত ফজৰৰ নমাজ পঢ়ি পেলাই আমি জেৰত কৰি পেলাই এতিয়া ঘৰলৈ গৈ আছো আৰু আজি হৈছে পবিত্ৰ ঈদ। তো ঈদৰ এটি ধুনীয়া ব্লগছ আপোনালোকলৈ আগবঢ়াইছো, তো ভিডিঅ'টো শেষলৈকে চাব। ঈদ মুবাৰক কৈ দিয়া বেটা। ঈদ মুবাৰক। বন্ধুসকল, এতিয়া মই যাবলৈ ওলাইছো ঈদগাহ। আমাৰ ঈদগাহ হৈছে ঢেকীয়াজুলি কলেজ গেট জামে মছজিদ, তাতে আমি ঈদৰ নমাজ পঢ়িম। এয়া মই আমাৰ পালোৱানকেইটা ওলাইছো সকলোৱে ঈদত যাবলৈ। তো তাত গৈ পেলাই গোটেই পৰিৱেশখিনি দেখাই আছো, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি আহি পাই গ'লো ঈদগাহ ময়দানৰ সন্মুখত আৰু বাটতে মোৰ লগৰ ভাইটি বন্ধুসকলক লগ পাইছো। সকলোৱে একেলগে আগবাঢ়ি গৈ আছো ঈদগাহলৈ। তো আজি বহুতে ভাল লাগিছে, একমাহ ৰোজা ৰখাৰ অন্তত আজি পবিত্ৰ ঈদ। এয়া চাওক, অতি সুন্দৰকৈ ডেক'ৰেশ্যন কৰিছে, তো বহুতে ভাল লাগিছে। আৰু এয়া আমি পাই গ'লো ঈদগাহ ময়দানৰ গেটৰ সন্মুখত। তো ইয়াত দাদা ৰখি আছে আৰু পুলিচৰ মানুহো আছে। তো ইয়াত অলপ টাইম ৰখিলো, এতিয়া ভিতৰলৈ সোমাই যাম আৰু লাহে লাহে মানুহ আহি আছে। নমাজৰ সময় এতিয়ালৈকে হোৱা নাই, তো আমি সকলোৱে আগবাঢ়ি গৈ আছো ঈদগাহ ময়দানৰ ফালে, য'ত নমাজ আদায় কৰা হ'ব, ঈদৰ নমাজ। তো বহুত সুন্দৰকৈ সজাইছে ভাইটিসকলে, ইয়াৰ দায়িত্বত যিসকল ভাইটি আছিল অতি সুন্দৰকৈ সজাইছে আৰু বহুত ভাল লাগিছে। আপোনালোকেও এবাৰ চাওক। আৰু এয়া মানুহ আহি পেলাই জমি আছে লাহে লাহে, আৰু মানুহ আহিবলৈ বাকী আছে, সময় হোৱা নাই, সকলোৱে আহি যাব। আৰু সোমাই পেলাই এটি ডাঙৰ দায়িত্ব পালোঁ। তো ইমামৰ কাৰণে মই ৰাইজৰ পৰা দান বৰঙণি উঠাব লাগিব, তো তাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। আৰু ইফালে চাওক, মানুহ আহিছে, সকলোৱে বহিছে। তো বহুতে ভাল লগা দিন আমাৰ কাৰণে, এক মাহ ৰোজা ৰাখি পেলাই আজি পবিত্ৰ ঈদ। তো উখল মাখল পৰিৱেশ, চাৰিওফালে সকলোৰে মনত হাঁহি ফূৰ্তি, আৰু সকলো আহিছোঁ একেলগে আল্লাহৰ তাত দোৱা কৰিবলৈ, নমাজ পঢ়িবলৈ, যাতে আমাৰ সকলোৰে মনৰ আশাবোৰ পূৰণ হওক। আমাৰ অসম তথা ভাৰতবৰ্ষৰ ভাতৃত্ববোধ কায়েম থাকক, তাৰ কাৰণে সকলোৱে একত্ৰিত হৈছোঁ আৰু দোৱা হ'ব। তো বহুতে ভাল লগা এটি দিন, আৰু নমাজ আৰম্ভ হ'বলৈ বেছি সময় নাই। তো এয়া মানুহ জমিছে আৰু আমি সকলোৱে নমাজ পঢ়িবলৈ থিয় হৈ গ'লোঁ, আৰু এয়া নমাজ হৈ গ'ল। তো নমাজৰ দৃশ্যখিনি মই দেখাব নোৱাৰোঁ, কিয় মই নিজে নমাজ পঢ়িছোঁ আৰু মই ভাবোঁ যে নমাজৰ দৃশ্যটো দেখুওৱা ভালো নহয়। তো এয়া নমাজ আদায় হোৱাৰ পিছত মানুহ নিজৰ নিজৰ ঘৰলৈ গৈ আছে, আৰু মই যি দায়িত্ব পাইছিলোঁ ইমামৰ কাৰণে পইচা উঠোৱা, তো সেইখিনি হ'ল আৰু এয়া হিচাপ নিকাচ হৈ আছে। তো গ্ৰুপ ৱাইজ আছিল, সকলোৱে মিলা প্ৰীতিৰে আমাৰ যি দায়িত্ব পালন কৰিলোঁ। তো এটি ক্ষুদ্ৰ দায়িত্ব, কিন্তু খুব ভাল লাগিছে। আৰু এয়া আমি সকলোৱে এজনে এজনক ঈদৰ শুভেচ্ছা জনাই আছোঁ, আলিংগন কৰি আছোঁ। এনেকৈ আমি ঈদ পালন কৰিলোঁ, নমাজ হৈ গ'ল ৰাজহুৱা। তো বহুতে ভাল লাগিছে, ৰাজহুৱাভাৱে নমাজ আদায় হ'ল। এইবাৰ বতৰ খুব ভাল, যোৱাবাৰ বৰষুণ আছিল, আমি এনেকৈ ঈদগাহ ময়দানত নমাজ পঢ়িব পৰা নাছিলোঁ। তো সকলোৱে ভাতৃত্ববোধৰ কাৰণে এজনে আনজনক শুভেচ্ছা জনাইছোঁ ঈদৰ। আৰু ইফালে দোকানপাট আহিছে, তো ইমান বেছি দোকানপাট নহয়, অলপ দোকানপাট আহিছে, সেইখিনিলৈকে আহিলোঁ এবাৰ আপোনালোকক দেখাম বুলি। তো সৰু ল'ৰা ছোৱালী আহিছে ঈদত, তো ইয়াৰ পৰা তেওঁলোকে খেলৰ সামগ্ৰী বা বিভিন্ন বস্তুবোৰ ক্ৰয় কৰি আছে। এয়া হৈছে আমাৰ গাদাজুলি কলেজ গেট জামে মছজিদৰ ঈদগাহৰ পৰিৱেশ। তো নমাজ শেষ হ'ল, আমি সকলোৱে ঘৰমুৱা হ'ম এতিয়া। তো পুনৰবাৰ সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, আজি ঈদৰ দিন। তো আমাৰ গাদাজুলি কলেজ গেট জামে মছজিদত ইতিমধ্যে আমি ঈদৰ নমাজ আদায় কৰিলোঁ।
আৰু ইয়াৰ পৰা এতিয়া ওলাই গৈ আছোঁ তো আজিৰ যি ঈদৰ দিনৰ যিখিনি কাৰ্য আছিল গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ তো ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰি লগতে সকলো অসমবাসী ৰাইজলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ।